নমস্কাৰ মই কুমুদ দাস টাৰ্নিঙত ভূত ওলাই বুলি কয় যে কিয় কয় টাৰ্নিঙত ভূত থাকে নেকি এক্সিডেন্ট প্ৰোন এৰিয়া বুলিও কিছুমানত লিখা থাকে যে তাত বাৰু সঁচাকৈ ভূত থাকে নেকি কিছুমান টাৰ্নিঙত এক্সিডেন্ট হোৱাটোৰ আৰতো বিজ্ঞান আছে টাৰ্নিঙত ভূত নাথাকে টাৰ্নিঙত এক্সিডেন্ট নোহোৱাকৈ গাড়ী চলাবলৈ ড্ৰাইভাৰ সকলে সেন্ট্ৰিপিটেল ফোৰ্স বা অভিকেন্দ্ৰিক বল আদিৰ কথা জানিব লাগে মানে সিম্পল ড্ৰাইভাৰৰ চাকৰি কৰি খোৱা সকলেও বিজ্ঞান কি জানে ড্ৰাইভাৰে সূত্র না জানিব পাৰে কিন্তু বিজ্ঞানৰ প্ৰয়োগ জানে কেকুৰিত গাড়ী চলাওঁতে বিজ্ঞানৰ সূত্ৰৰ প্ৰয়োগ কৰে এতিয়া কথাখিনি আপোনাক অলপ বুজাই কৈছো টাৰ্নিংবোৰত স্পীড লিমিট লিখি থোৱা দেখিছেনে যেতিয়া গাড়ী এখনে টাৰ্নিং এটাৰে ঘূৰিব লাগে তেতিয়া যি বলে গাড়ীখনত টাৰ্নিংটোত ঘূৰাই সেইটোৱে হৈছে অভিকেন্দ্ৰিক বল পোন বাটেৰে আপুনি এটা দিশত গাড়ীত একে গতিবেগত গৈ থাকিলে গাড়ীখনক আৰু অতিৰিক্ত একো বলৰ প্ৰয়োজন নহয় কিন্তু টাৰ্নিঙত গাড়ী চলোৱাৰ কথা হুকিয়া আপুনি যদি টাৰ্নিং এটাৰে গৈ আছে সেই টাৰ্নিংটো হৈছে এক বা একাধিক বৃত্তৰ অংশ বৃত্ত বুজি পাই নহয় কেনেকৈ বুজাও শূন্যটো দেখাত শূন্যটোৰ আকৃতি বৃত্তৰ দৰে ভাত খোৱা কাহিখনো বৃত্ত টাৰ্নিং এনেকুৱাই নহয় জানো এতিয়া গতিকে আপুনি টাৰ্নিংটো ঘূৰিবলৈ প্ৰতিটো মুহূৰ্ততেই সেই বৃত্তৰ কেন্দ্ৰৰ পিনে বল প্ৰয়োগ কৰিবলগীয়া হৈছে এনেকে তেনে নকৰিলে সেই বৃত্তাকাৰ পথত আপুনি যাব নোৱাৰিব বৰং পুনাই গৈ থাকিব লাগিব এই যে টাৰ্নিংটো ঘূৰিবলৈ অনবৰতে এটা বল প্ৰয়োগ কৰি থাকিবলগীয়া হৈছে এই বলটোৱে হৈছে অভিকেন্দ্ৰিক বল আৰু অলপ বুজাই কৈছো এই বলটোৱে আপোনাৰ গাড়ীখনক টাৰ্নিঙৰ বৃত্তটোৰ পিনে ঠেলি থাকে আৰু সেয়ে আপুনি বেলেন্স ৰাখিবলৈ অলপ হাউলিবলগীয়া হয় বুজি পালে গতিকে সাইকেল চলাওঁতে মটৰ সাইকেল চলাওঁতে অলপ হাউলি দিবলগীয়া হয় টাৰ্নিঙত আৰু এটা কথা এনেকুৱা নহয় যে এপিসেন্ট্ৰিক ফোৰ্স আছে গতিবেগ ঠিকে আছে কিন্তু গাড়ীৰ ষ্টিয়াৰিং ঠিকমতে ঘূৰাব পৰা নাই তেতিয়াও টাৰ্নিঙত ঘূৰাৰ ফলনি সিধা গাড়ীখন গৈ থাকিব পাৰে ইয়াৰ অৰ্থ হৈছে যিমান অভিকেন্দ্ৰিক বলৰ প্ৰয়োজন আছিল সিমান দিব নোৱাৰিলে তেতিয়া ৰাস্তাটো এঢলীয়া হলে সেই বলখিনি পাব অতিৰিক্ত বলখিনি সিম্পলি ইমানখিনিয়ে বুজি থক কিয় দুৰ্ঘটনা হয় এটা নিৰ্দিষ্ট টাৰ্নিঙত আপোনাৰ গাড়ীৰ চাৰিওটা চকা পথত যাতে লাগি থাকে সেই হ'বলৈ হলে টাৰ্নিংটোৰ এটা স্পীড লিমিট নিৰ্ধাৰণ কৰিব লাগিব আৰু সেই স্পীড লিমিটত গাড়ীখনৰ ওপৰত পৰা অভিকেন্দ্ৰিক বলটো নিৰ্ভৰ কৰিব গাড়ীখন যিমানেই বেগত টাৰ্নিংটোৰে যাব অভিকেন্দ্ৰিক বলু সিমানেই বেছি হ'ব আৰু গাড়ীখনেও টাৰ্নিঙৰ দিশত মানে কেন্দ্ৰৰ দিশত হাউলিব অৰ্থাৎ গাড়ীখনে স্পীড লিমিটত যিমান হাউলিব লাগে সিমান হাউলিবৰ কাৰণে টাৰ্নিংটো তেনেকৈ ডিজাইন কৰা হয় টাৰ্নিংটো যে এঢলীয়া কৰি ৰখা হয় কাৰণটো সেইটোৱে গতিকে টাৰ্নিংটোত কিমান এঢলীয়া কৰি ৰাস্তা বনায় সেইটো এটা বিজ্ঞান চাওকচোন ইমান দিনে ভূতে টাৰ্নিঙত এক্সিডেন্ট কৰে বুলি ভাবি আছিলো আসলতে এইবোৰ কথা জানিবলগীয়া কথা ড্ৰাইভাৰে স্পীড লিমিট মানি চলিছে তথাপি কেতিয়াবা এক্সিডেন্ট হ'ব পাৰে যদি ষ্টিয়াৰিং ঘূৰোৱাত সমস্যা হৈছে আপুনি নিৰ্ধাৰিত স্পীডতকৈ বেছি স্পীডত যদি পাৰ হ'বলৈ চেষ্টা কৰে তেতিয়া গাড়ীখনৰ ওপৰত অভিকেন্দ্ৰিক বল বাঢ়ি যাব গাড়ীখনে বেছিকৈ হাউলিব লাগিব আৰু মাত্ৰাধিকভাৱে হালি গলেই গাড়ীখনৰ এফালৰ চকা দুটা হাউলি যাব লাগি নাথাকে দাং খাই যাব গতিকে আপোনাৰ গাড়ীখনে স্থিৰতা হেৰুৱাই পাল্টি খাই দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে ৰাস্তাৰ সাৰ্ভে কৰা মানুহ অহা দেখিছে ৰাস্তা বনোৱাৰ আগত কিবা এটা কেমেৰাৰ দৰে লৈ যে ৰাস্তাটো চাই থাকে কি কৰে সেয়া হ'ল হিচাপ নিকাচ কোনটো কেকুৰিত কিমান কাৰ্ভ লাগিব ৰাস্তাটো কোনফালে এঢলীয়া হ'ব লাগিব সিধা সিধি ৰাস্তাটো বনাই দিলে এক্সিডেন্ট হ'ব পাৰে সেয়াই হ'ল বিজ্ঞান গতিকে ভূতে নহয় মাত্ৰাধিক স্পীড আৰু ৰাস্তাৰ কাৰ্ভ ঠিক নহলে টাৰ্নিংবোৰত দুৰ্ঘটনা বেছিকৈ হয় আৰু হিচাপ নিকাচ কৰি গাড়ী চলাবই লাগিব আজি আপোনাক বিজ্ঞান কেনেকৈ সহজকৈ পঢ়িব পাৰি বুজাবলৈ এইখিনি কথাৰ পাতনি মেলিছো আপোনাৰ সন্তানে বিজ্ঞান পঢ়ি যদি ভাল পোৱা নাই বিজ্ঞান বিষয়ৰ প্ৰতি যদি মনোযোগ আনিব পৰা নাই তেনেহলে আজিৰ কথাখিনি শুনক বিজ্ঞান একো টান নহয় খালি বিজ্ঞানৰ কথাবোৰ আমি জুকিয়াই নাচাওঁ বা ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ হোৱা বিজ্ঞান ভালকৈ বুজি নাচাওঁ বাবে আমাৰ অসমৰ গাঁও চহৰৰ ল'ৰা ছোৱালীৰ বিজ্ঞান বুলি ক'লে এটা ভয় আছে এটা অনিহা আছে বিজ্ঞান মানে মেধাৱী শিক্ষাৰ্থীৰ সাবজেক্ট বুলি আমি ধাৰণা এটা লওঁ আসলতে বিজ্ঞানৰ কথাবোৰ বাস্তৱৰ লগত ৰিলেট কৰি পঢ়িলেই মনত থাকিব ধৰি ললো আপুনি কেতিয়াও স্কুললৈ যোৱা নাই বা বিজ্ঞান একেবাৰেই পঢ়া নাই কিন্তু বিজ্ঞান আপুনি জানে আপুনি কেতিয়াবা কাঠৰ চৌকাত ভাত ৰান্ধি পাইছে ধোঁৱা ওলাই থাকিলে জুই ভালকৈ নজ্বলিলে মুখেৰে ফুৱাই দিয়ে যে মুখেৰে ফুৱাই দিলে কিয় চৌকাৰ জুই জ্বলি উঠে ফাগুন মাহত কিয় বেছিকৈ জুই জ্বলে বতাহৰ কাৰণে মুখত বতাহ ভৰা তাত মানে নিশ্বাসত মুখেৰে এৰি দিয়া বতাহ দুইটা একে নহয় নিশ্বাসত এৰি দিয়া বতাহত জুই ভালকে নজ্বলে ইয়াৰ আৰতো বিজ্ঞান আছে জুই জ্বলিবলৈ অক্সিজেনৰ প্ৰয়োজন হয় মুখেৰে যেতিয়া ফুৱাই মুখত বতাহ ভৰাই ফুওৱা হয় পেটৰ পৰা মানে হাওঁফাওৰ পৰা উলিয়ালে সেই ফুওৱা বতাহত অক্সিজেনৰ পৰিমাণ কম থাকে সৰু ল'ৰা ছোৱালীয়ে ফুৱাব নাজানে বুলি সেই কাৰণে কয় জুই নজ্বলে কাৰণ সৰু ল'ৰা ছোৱালীয়ে পেটৰ পৰা উশাহ উলিয়াই অক্সিজেন কম থাকে গতিকে জুই জ্বলি নুঠে এই বিজ্ঞান আমাৰ আইতাসকলেও জানে গতিকে বিজ্ঞান ইমানো টান নহয় আমাৰ থলুৱা গ্ৰাম্য এলেকাত বিজ্ঞানৰ বহটো নজনাকৈও আমি বিজ্ঞানৰ প্ৰয়োগ কৰোঁ ঢেকিৰে ধান খুন্দাটো বিজ্ঞান আছে টিউবেলৰ পৰা পানী তোলা পাইপেৰে পানী উঠা নমা কৰা এইবোৰো বিজ্ঞানৰ ভাষাত কেপিলাৰী একচন
ভূপেন হাজৰিকাৰ সেই গীতটো শুনিছে এই যে চিৰযুগমীয়া ঢৌ তুলি চিৰ নতুন পাঞ্চৈ উঠি যায় জিলমিলীয়া ঢৌ তুলি সময় নদীত পথ আঁকি যায় অনুপৰমাণু হৈ কাৰ আশাৰে নুৰে আজি উৰে ভূপেনদাৰ এই গীতটো শুনোতে কাৰোবাক জানো আপুনি সুধিছিল অনুপৰমাণুনো কি বস্তু এয়া ভূপেনদাৰ গানতো আছিল বিজ্ঞানৰ উপাদান কেমিষ্ট্ৰিৰ উপাদান ক্লাছ 7তে আজিকালি পঢ়ুৱা হয় পৰ্যবৃত্ত তালিকা অৰ্থাৎ পেৰিয়ডিক টেবল এইখন মুখস্থ কৰিব লাগে ল'ৰা ছোৱালীয়ে পৰ্যবৃত্ত তালিকাত আছে অনুপৰমাণুৰ কথা প্ৰথম এটম মানে পৰমাণু আছিল হাইড্ৰোজেন এটমিক নম্বৰ 1 হিলিয়াম 2 লিথিয়াম 3 বেৰিলিয়াম 4 বৰন 5 কাৰ্বন 6 তাৰপিছত নাইট্ৰজেন অক্সিজেন ফ্লৰিন নিয়ন সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ আদি এয়া বিজ্ঞানৰ কথা কিন্তু বিজ্ঞাননো কি বিজ্ঞান কিয় ইংৰাজীত পঢ়াব খোজে চৰকাৰে সেই কাৰণেই আপোনাকো কথাখিনি আজি বুজাব খুজিছোঁ সায়েন্স মানে কি সায়েন্স মানে বিজ্ঞান বা জ্ঞান লেটিন সাইন্টিয়া শব্দটোৰ অৰ্থ হৈছে জ্ঞান এক প্ৰণালীবদ্ধ অধ্যয়ন য'ত বিশ্ব ব্ৰহ্মাণ্ড সম্পৰ্কীয় জ্ঞানসমূহ অৰ্জন কৰি প্ৰামাণ্য বৈজ্ঞানিক তত্ত্ব বা সম্ভাৱনাৰ ৰূপত সংজ্ঞাবদ্ধ কৰা হয় বা সংজ্ঞা দিয়া হয় ভূপেনদাৰ গীতত থকা অনুপৰমাণু কেমিষ্ট্ৰিত আছে এটমছ পৰমাণু মলিকুলছ অণু এলিমেণ্টছ উপাদান মিক্সাৰ মিশ্ৰণ গতিকে আৰু এটা কথা ৰেল লাইনৰ মাজত ফাঁক ৰখা দেখিছেনে বুজা নাই যদি বুজাই কৈছোঁ ধাতুৰে গঢ়া ৰেলৰ লাইনত ফাঁক ৰাখিবই লাগিব নহ'লে ট্ৰেইনৰ দুৰ্ঘটনা ঘটিব কিয় জানে কিয়নো গৰমত ধাতুৰ সম্প্ৰসাৰণ হয় গতিকে দুটা লাইনৰ মাজত ফাঁক ৰখাৰ কাৰণে গৰমৰ দিনত হোৱা সম্প্ৰসাৰণত লাইন দুটা লগ লাগি উফন্দি উঠিব নোৱাৰে আৰু ফলত ট্ৰেইনৰ দুৰ্ঘটনা নহয় এইটো হ'ল বিজ্ঞানত তাপৰ কাৰণে ধাতুৰ সংকোচন আৰু সম্প্ৰসাৰণ নীতি সংকোচন আৰু সম্প্ৰসাৰণ এতিয়া ফিজিক্স ইজ নেচাৰেল ফিলচফি গেলিলিও নিউটন আইনষ্টাইন অহাৰ পিছত নেচাৰেল ফিলচফি ফিজিক্স হৈ গ'ল এংগুলাৰ ভেলোচিটি কাইনেটিক এনাৰ্জিত পৃথিৱী চলি থকা বুলি কোৱা হয় কাইনেটিক এনাৰ্জি মানে গতি শক্তি বা গতি সম্পৰ্কীয় শক্তি এতিয়া কোনো পদাৰ্থৰ গতিৰ ফলত উৎপন্ন হোৱা শক্তি নিৰ্দিষ্ট ভৰৰ কোনো এটা পদাৰ্থ স্থিৰ অৱস্থা এটাৰ পৰা উক্ত বেগলৈ ত্বৰিত কৰিবলৈ প্ৰয়োজন হোৱা শক্তি হ'ল গতি শক্তি এয়াই গতি শক্তিৰ সংজ্ঞা আগতে কয়লা ইঞ্জিন চালিত ৰেলগাড়ী দেখিছিল তাত কয়লা জ্বলালে কি হয় তাপ উৎপন্ন হয় তাপক আকৌ গতি শক্তিলৈ ৰূপান্তৰ কৰা হয় গতিকে এইবোৰ হ'ল সৰু সৰু কিছুমান কথা যিবোৰ আপুনি ব্যৱহাৰিক দিশত আপুনি গম পোৱা দৰকাৰ জনা দৰকাৰ এতিয়া কিছুমান আৰু তেনেকুৱা কথা আছে যিবোৰ আপুনি পৰ্যবেক্ষণ কৰি নিজেই জানিব পাৰে আজি আপোনাক কৈছোঁ বিজ্ঞানক ব্যৱহাৰিক শিক্ষাৰ মাধ্যম কৰি ল'ব লাগিব বিজ্ঞানো সহজ কেৱল মাত্ৰ বিজ্ঞানৰ প্ৰায়োগিক বা ব্যৱহাৰিক দিশ অধ্যয়ন কৰিলে মনত ৰখাত সুবিধা হয় সেই কথাখিনিকে বুজাব খুজিছোঁ এতিয়া বিজ্ঞান সহজভাৱে পঢ়িবলৈ কেইটামান টিপছ দিম বিজ্ঞান ইজি লাগিব বিজ্ঞান এনজয়েবল বা উপভোগ্য হ'ব এইকেইটা কথাত অভিভাৱক গুৰুত্ব দিয়ক নম্বৰ 1 শিক্ষাৰ্থীক এক্সপেৰিমেণ্ট কৰিব দিয়ক 2 জটিল বিষয় বুজাবলৈ ভিজুৱেলাইজ কৰাৰ সুবিধা দিয়ক ছবি ফটো ভিডিঅ' সহিতে বুজাওক নম্বৰ 3 ফিল্ড ট্ৰিপত নিয়ক বিজ্ঞান সংগ্ৰহালয় বা লেবৰেটৰী দেখুৱাওক নম্বৰ 4 এপ ভিডিঅ'ৰ দৰে টেকন'লজি ব্যৱহাৰ কৰক যাতে কথা পতাৰ দৰে পৰিৱেশ এটা পায় নম্বৰ 5 অনুসন্ধিত হোৱাৰ সুবিধা দিয়ক নম্বৰ 6 পুৱা শুই উঠি বাথৰুমৰ ফ্লাছৰ পৰা টুথব্ৰাছলৈকে কেনেকৈ বিজ্ঞান আছে জানিব দিয়ক নম্বৰ 7 বিজ্ঞান কি নিজে বুজিছে ছবি আঁকিব দিয়ক নিজকে বুজাবলৈ কওক নম্বৰ 8 আৰু বিজ্ঞানী অভিভাৱকৰ ভাষণ অভিজ্ঞতা শুনিবলৈ দিয়ক এই ধৰণে বিজ্ঞান পঢ়িলে আকৰ্ষণীয় কেৰিয়াৰ কি হ'ব সেই কথা যদি বুজি পায় তেতিয়া বিজ্ঞান পঢ়াৰ মটিভেশ্যন আহিব আচলতে বিজ্ঞান ইমান টান নহয় এই গাড়ীখনেৰে আপোনাক আৰম্ভ কৰিছিলোঁ কাৰ্ভত বা কেকুৰি এংগলত বা কেকুৰিত গাড়ীখন যে হাউলিব লাগে অভিকেন্দ্ৰিক বলৰ কথা ক'লোঁ অভিকেন্দ্ৰিক বল মানে এই যদি বৃত্তটো আছে বৃত্তটোৰ যিটো কেন্দ্ৰটোৰ ফালে এটা ফ'ৰ্চ এটা বল প্ৰয়োগ হ'ল এই বলটোৰ কাৰণে আৰু গাড়ী যেতিয়া চলি থাকে গাড়ীত এতিয়া এইটো যান্ত্ৰিক বল মেকানিকেল ফ'ৰ্চ বুলি যাক কোৱা হয় দ্বিতীয় কথাটো হ'ল যেতিয়া আমি চাইকেল চলাওঁ বা মটৰ চাইকেল চলাওঁ আমি সেই বলটোৰ যেতিয়া এটা বৃত্ত বুলি আমি যে ক'লোঁ কাৰ্ভটোত এটা বৃত্ত হৈ যায় মানে এনেকুৱা বৃত্ত হৈ যায় টাৰ্ণিংটোত সেই বলটোত আমি বুজিবলৈ হ'লে আমি যেতিয়া চাইকেল চলাওঁ আমি গাৰে হাউলি সেই মেকানিকেল বল নালাগে যান্ত্ৰিক বল নালাগে সেইটো আমি গাৰে দিওঁ গতিকে এই ধৰণৰ কথাবিলাক আমি যদি সহজ সৰলকৈ বুজিবলৈ চেষ্টা কৰোঁ তেতিয়া বিজ্ঞান উপভোগ্য হৈ উঠিব এই সৰু সৰু উদাহৰণ কেইটামানেৰে আমি আপোনাক বুজাবলৈ চেষ্টা কৰিলোঁ যে বিজ্ঞান যদি ইণ্টাৰেষ্ট দিয়া যায় আগ্ৰহ দিয়া যায় তেনেহ'লে বিজ্ঞান সঁচাকৈয়ে উপভোগ্য হৈ উঠিব আৰু সেই কথাটোকে আমি শৈশৱত ভালকৈ নিশিকিলোঁ নুবুজিলোঁ কোনেও বুজাই নিদিলে যাৰ কাৰণে কিছু অসুবিধা হ'ল আপোনাৰ ল'ৰা ছোৱালীৰ বা যিসকলে আজি বিজ্ঞান পঢ়িম বুলি ভাবিছে এইচএছৰ পিছত বিজ্ঞান শাখাত নামভৰ্তি কৰিম বুলি ভাবিছে তেওঁলোককো কৈছোঁ আপোনালোকে কথাবোৰ অলপ জুকিয়াই চাওক সৰ্বশেষ সিদ্ধান্ত কিন্তু নিজেই ল'ব আমি কোৱা কথাখিনি কেৱল প্ৰতীকধৰ্মী বা ইংগিতধৰ্মী সিদ্ধান্ত আপোনাৰ কি পঢ়িব কেনেকৈ পঢ়িব
কোনটো ক্ষেত্ৰত আপুনি যাব সিদ্ধান্ত কিন্তু নিজে ল'ব। ভালে থাকিব।